ইউডিএফ এর মধ্যে আছি তো একজন আলাদা কোন আমরা বদরুদ্দিন সাহেবের সাথে আছি তো এয়া মানকাছৰৰ দৃশ্য বিধায়ক আমিনুল ইছলামৰ ঘৰৰ সন্মুখতেই সভাপতি জমিয়তে সকিয়ালে ৰকিবুল হুছেইনক কংগ্ৰেছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৰকিবুলক বৰ্জন কৰি আজমলক ভোট দিবলৈ আহ্বান জমিয়তৰ আমরা চাই যে এই ধুবড়ী লোকসভার সমষ্টিত 13 জন মানে প্রার্থী আসছে তো সবাইকে যদি তুলনা করেন তো সবচেয়ে চরিত্রবান সমাজের মেহেরবান করনেওয়ালা সমাজকে রহম করা সমাজকে সেবা করনেওয়ালা ছোট বড়কে মহব্বত ও স্নেহ করনেওয়ালা কোন ব্যক্তি কি মৌলানা বদরুদ্দিন সাহেবের থেকে তারা বেশি হবে জমিয়তৰ অভিযোগ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই 300 আলিম উলাই কংগ্ৰেছত যোগদান কৰা বুলি মিথ্যাচাৰ বিয়পাইছে এই কাৰ্য ধিক্কাৰযোগ্য ওর সাথে কোনো সম্পর্ক আমাদের বহুত বেইজ্জতি করছে আমাদের মাথাকে নত করছে আর সব জায়গা থেকে একটা কথা আসবে নিচ্ছে যে মানকেশ্বরের আলেম ওলামা মৌলানা বদরুদ্দিন সাহেবের কাছে নাই সব আলেম ওলামা কংগ্রেসের মধ্যে চলে গেছে এই কথাটা কি রকম মানকাছৰৰ প্ৰাক্তন বিধায়ক মতিউৰ ৰহমান মণ্ডলে উকলে আজমলে এতিয়া মানসিক ভাৰসাম্য হেৰুৱাইছে আজমল ডাঙৰীয়া কৰবাত মাইক দলিয়াই দিছে কৰবাত খাদ্য দলিয়াই দিছে কৰবাত কাৰোবাক থপুৰিয়াই দিছে মাৰি দিছে কাৰোবাক বিভিন্ন ধৰণৰ গালি গালাজ কৰি দিছে মানে তেওঁ এতিয়া মানে মতি ভ্ৰম হৈছে মই আজি কৈছো যে আজমল ডাঙৰীয়া যিসকলৰ সংগী আছে তেওঁলোকে আজমল ডাঙৰীয়াক তেজপুৰ আপোনাৰ মানসিক চিকিৎসালয়ত নি চিকিৎসা কৰাই আনক নহলে আৰু কিবা ঘটনা কৰি দিব পাৰে কংগ্ৰেছৰ স্থানীয় নেতাসকলে আজমলক ৰাখিলে 3 নম্বৰত এবাৰ যুঁজ হৈছে এআইডিএফ আৰু এজিপিৰ মাজত থাৰ্ড আৰু সেকেন্ড পজিশন লৈ ফাৰ্স্ট পজিশন ইনশাআল্লাহ এবাৰ কংগ্ৰেছে লৈ গৈছে বহুত ভোটৰ ব্যৱধানত ইয়াতে আমি জয় কৰি দেখে ৰকিবুল হুছেইন ডাঙৰীয়াক পঠাম কিন্তু ৰাইজে কি কয় মানকাছৰৰ বহু ৰাইজে মুকলিকৈ ক'লে জাভেদ ইছলাম আৰু উন্নয়নৰ পক্ষত তেওঁলোকৰ ভোট বিজেপি উন্নয়ন কৰি আছে এই কাৰণে এজিপি বিজেপি মিত্ৰজোট ইয়াত উন্নতি হ'ব লাগে আগৰ যেটো সরকার আছে এই সরকার মানে বিভিন্ন কাম কাজ ভালে কৰিছে বেয়া কৰা নাই কিন্তু এতিয়া চাই আছো যে বিজেপি এজিপি সরকারে এতিয়া হ'ব পাৰে আৰু নিৰ্বাচনী যুঁজ আৰম্ভ হোৱাৰ সময়ত যি ধৰণে আছিল সেয়া এতিয়া নাই জাভেদ ইছলামো এতিয়া আগবাঢ়িছে এই যুঁজত ব্যুৰ ৰিপৰ্ট US65